এমি আসামৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জানিছোঁ। তো হয় বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো ইতিমধ্যে থাম্বনেইলটো চাই বুজিব পাৰিছে যে ভিডিঅ'টো কিহক লৈ বনোৱা হৈ আছে। তো হয় আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে আজিৰ ভিডিঅ'টো অসম টেটৰ যিটো ৰিভেলুৱেশ্যন প্ৰচেছ আছিলে সেই ৰিভেলুৱেশ্যন প্ৰক্ৰিয়াক লৈ ভিডিঅ'খন প্ৰস্তুত কৰা হৈ আছে। তো ৰিভেলুৱেশ্যনৰ পিছত 10-12 নম্বৰ বাঢ়িব নে 2-3 নম্বৰ বাঢ়িব? তো কিছুমান ভিউৱাৰ্ছ বা কিছুমান ইউটিউবাৰে কৈ আছে যে 10 নম্বৰ বাঢ়িব ৰিভেলুৱেশ্যনৰ পিছত, কিছুমানে কৈ আছে 15 বাঢ়িব, কিছুমানে কৈ আছে 16 বাঢ়িব। তো প্ৰকৃততে কিমান মাৰ্ক বাঢ়াৰ চান্স আছে সেইখিনিক লৈ আজিৰ ভিডিঅ'টোত বিতংকৈ আলোচনা কৰা হ'ব। তো আশা ৰাখিছোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই আপোনালোকে ভালে পাব। তো ফ্ৰেণ্ডছসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকে। ৰিভেলুৱেশ্যনৰ পিছত কিমান মাৰ্ক বাঢ়াৰ চান্স আছে? তো এইখিনি কোৱাৰ আগতে মই মোৰ ব্যক্তিগত ফালৰ পৰা কিছু কথা এই ভিডিঅ'টোত ব্যক্ত কৰিবলৈ ল'ম। তো প্ৰথমতে মই কৈ লৈছোঁ যে মই ৰিইভালুৱেশ্যনৰ পক্ষতে আছোঁ, কিয়নো মই ৰিইভালুৱেশ্যনটো বিচাৰোঁ। কিহৰ কাৰণে? ময়ো বিচাৰোঁ যাতে ৰিজাল্টটো স্বচ্ছ, নিকা আৰু ফটফটীয়াভাৱেৰে প্লাছ হয়, কিয়নো নিকা আৰু ফটফটীয়াটো আমি সকলোৱে বিচাৰোঁ। এইবাৰ যে টেটত অলপ বিসংগতি হৈছে এইখিনি সকলোকে স্বীকাৰ কৰিব লাগিব। এটা কথা যে এইবাৰে যে টেট হৈছে এইখিনি নহয়, আপোনালোকৰ হয়তো নেক্সট টাইমত আৰু টেট হ'ব আৰু নতুন নতুন ষ্টুডেণ্টে টেট দিবলৈ আগ্ৰহী হ'ব বা টেট দিবলৈ আগবাঢ়িব। তো সেইখিনি সময়তো তেনেকুৱা বিসংগতি থকাৰ চান্স থাকি যাব। গতিকে আমি সকলোৱে বিচাৰোঁ যাতে টেটখন নিকা আৰু ফটফটীয়াভাৱে অনুষ্ঠিত হয় আৰু আমাৰ ৰিজাল্টখনো যাতে স্বচ্ছতাৰ মাধ্যমত, স্বচ্ছতাৰ ভিতৰত আমাক প্ৰভাইড কৰে। তো ইয়াৰ বাবে আমি সকলোৱে নিকা আৰু ফটফটীয়াটো বিচাৰিব লাগিব আৰু এইখিনি বিচাৰোঁই। তো বন্ধু বান্ধৱীসকলে এইখিনিতে কথা হ'ল যে এই ৰিভেলুৱেশ্যনক লৈ হয়তো যদিহে মই হয়তো টেট উত্তীৰ্ণসকলৰ ফালৰ হৈ কিবা এটা ব্যক্ত কৰোঁ তেতিয়াহ'লে টেট উত্তীৰ্ণসকলে বহুতেই ভাল পায়। কিন্তু যেতিয়া মই টেট অনুত্তীৰ্ণসকলৰ ফালৰ পৰা হৈ কিবা এটা ব্যক্ত কৰোঁ তেতিয়া কিন্তু টেট অনুত্তীৰ্ণসকলে ভাল পায়। কিন্তু ইয়াতে কথা হ'ল বন্ধু বান্ধৱীসকল, ভাল বেয়াৰ একো কথাই নাই। তো ইয়াত লিগেল কথাখিনিহে মই ক'বলৈ চেষ্টা কৰিম। তো ইয়াতে এটা কথা, তো যেতিয়া মই আকৌ পুনৰ ইয়াতে লিগেল কথাটো ক'ব বিচাৰিম তেতিয়া কিন্তু হয়তো কিছুমান ভিউৱাৰ্ছে ডাইৰেক্টলি কমেণ্ট কৰিব যে এইজন ইউটিউবাৰ হয়তো ডেফিনেট অসম টেট ক্ৰেক কৰিছে এইবাৰ। তো এনেকুৱা হয়তো কিছুমানে যে কমেণ্ট কৰিব, মোৰ মানে এইখিনি সন্দেহ হয়। আৰু তাৰ বাবে মই কিন্তু ৰিভেলুৱেশ্যনক লৈ বা এইখিনিক লৈ মই মানে মাতা নাই, কিন্তু মই আছোঁ যে ৰিভেলুৱেশ্যনটো হ'ব লাগে। কিন্তু এইখিনিত এটা কথা হয়তো কিছুমানে কমেণ্ট কৰিব, তো তাৰ আগতে মই নিজেই স্বীকাৰ কৰিছোঁ এইবাৰ LPত অৰ্থাৎ লয়াৰ প্ৰাইমাৰীত মই 105 ডেট মিনছ 105 মই এচিভ কৰিছোঁ LP ছেকশ্যনত। তো এইখিনি নহয় বন্ধু বান্ধৱীসকল, মই 105 পাইছোঁ কাৰণে যে মই ৰিইভালুৱেশ্যনটো নিবিচাৰোঁ। মই আগতে কৈছোঁ যে ৰিইভালুৱেশ্যনটো মই বিচাৰোঁ, কিহৰ কাৰণে? স্বচ্ছ আৰু ফটফটীয়া ৰিজাল্টটো আমি বিচাৰোঁ। তো এইখিনিতে এইবাৰ সকলোকে এটা কথা স্বীকাৰ কৰিব লাগিব যে এইবাৰ টেটৰ যিটো এক্সপাৰ্ট কমিটি আছিলে সেই কমিটিৰ অলপ দুৰ্বল শ্ৰেণীৰে আছিলে। এইখিনি কথা আমি ক'ব লাগিব। কিহৰ কাৰণে? আমাৰ যিহেতু অপশ্যনত সঠিক উত্তৰ আছিলে তথাপিও আমাক জেনেৰেল কৰি দিয়াৰ ইয়াত কোনো কাৰণেই নাই। গতিকে আমি এক কথাত ক'ব পাৰোঁ যে এইবাৰ যিটো টেটৰ এক্সপাৰ্ট কমিটি আছিলে সেই কমিটিটো অলপ দুৰ্বল শ্ৰেণীৰে আছিলে ক'ব লাগিব। কিহৰ কাৰণে? আমি সকলোৱে জানো যে দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কিমানডাল সৰলৰেখা অংকন কৰিব পাৰোঁ। তো ইয়াত আমি সকলোৱে জানো এটা। তো ইয়াৰ ভিতৰতে অপশ্যনত দিয়া আছিলে 1, 2, 3, 4টা, কিন্তু অপশ্যনটো শুদ্ধ থকা সত্ত্বেও ইয়াত জেনেৰেল কৰি দিছে। তাৰপিছতে আৰু এটা আছিলে যে অসমীয়া বিষয়ৰ আছিলে জগত যোগ জননী। তো জগত জননী এইখিনি আমি সকলোৱে ভালকৈ জানো, কিন্তু তথাপিও ইয়াতে কি কৰি দিছে? জেনেৰেল কৰি দিছে। তো এইখিনিতে কথা হ'ল বন্ধু বান্ধৱীসকল। তো কিছুমান ইউটিউবাৰ বা কিছুমান ভিউৱাৰ্ছে কৈ আছে যে এইবুলি বহুত ধৰণৰ খেলি মেলি হৈছে কুৱেশ্যনত। তো সঁচাকৈয়ে আচলতে আপোনালোকে হয়তো কিছুমানে যেনেকুৱা ভাবিছে তেনেকুৱা ইমান মানে খেলি মেলি হোৱা নাই। যিহেতু কিছুমানে ভাবি আছে যে ৰিভেলুৱেশ্যন কৰিলে 10 মাৰ্ক বাঢ়িব, কিছুমানে কৈছে 12 মাৰ্ক বাঢ়িব, কিছুমানে কৈছে 15 মাৰ্ক বাঢ়িব, কিছুমানে মানে এনেকুৱা বিভিন্ন ধৰণৰ মতামত কৰি আছে। কিন্তু সঁচাকৈয়ে আপোনালোকৰ কিমানখিনি মাৰ্ক বাঢ়াৰ চান্স আছে? তো ইয়াত যদি আপোনালোকে চালি জাৰি চায়, ইয়াতে আপোনালোকে ফাইনেলি যদি ভালকৈ যদি আপোনালোকে চালি জাৰি চায় ইয়াত 3 পৰা 4টা নম্বৰ বাঢ়াৰ চান্স আছে। কিন্তু এইখিনিতে কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে লক্ষ্য কৰিছেনে নাই যে 4 মাৰ্কমান বাঢ়াৰ চান্স আছিলে, কিন্তু অলৰেডি আপোনালোকক 2টা কিন্তু জেনেৰেল কৰি দিছে। কোনটো দিছে আপোনালোকে নিশ্চয় গম পাইছে যে 2টা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কিমানডাল সৰলৰেখা অংকন কৰিব পাৰি, যে এডাল। তো এইখিনিতে কিন্তু যি এটা লগাই দিছে আপোনালোকক, তো যি লগাই দিছে তেনেহ'লে হয়তো জনে কুৱেশ্যনটোৰ এনচাৰ ভুল কৰিছে,
সিও সেই মাৰ্কটো এচিভ কৰিছে আৰু জনে হয়তো শুদ্ধ কৰিছে তেখেতেও সেই মাৰ্কটো এচিভ কৰিছে অলৰেডি কিন্তু এচিভ কৰিছে এইটো নহয় যে জনে ফেইল কৰিছে এই মাৰ্কটো এচিভ কৰা নাই তো এই মাৰ্কটোখন অলৰেডি এচিভ কৰিব পাৰিছে তাৰপিছতে অসমীয়া বিষয়ৰ যিটো জগতযোগ জননী সেইখিনি মাৰ্কো কিন্তু ফেইল কৰাসকলেও এচিভ কৰিছে আৰু জনে উত্তীৰ্ণ হৈছে তেখেতেও কিন্তু এচিভ কৰিবলৈ সক্ষম হৈছে অলৰেডি তাৰপিছতে এটা কুৱেশ্যনৰ মাৰ্ক আপোনালোকে হয়তো এচিভ কিছুমানে কৰিছে হয়তো কোনোবাই হয়তো এই মাৰ্কটো পায়ে 90 পাবলৈ সক্ষম হৈছে বা পাছ কৰিবলৈ সক্ষম হৈছে কিছুমানে হয়তো সেই শুদ্ধ এনচাৰটো দি কিনিও সেই মাৰ্কটো পোৱা নাই কেনেকুৱা যেটো আপোনালোকৰ ইংলিছৰ এটা কুৱেশ্যন আছিলে লংগেষ্ট পজ তো আপোনালোকে সকলোৱে নিশ্চয় জানে লংগেষ্ট পজটো কি জিৰণি তেনেহ'লে আমি বাক্য এটা সম্পূৰ্ণ হোৱাৰ শেষত আমি কি ব্যৱহাৰ কৰোঁ ডায়েৰী চিন ব্যৱহাৰ কৰোঁ আৰু যেতিয়া মই ডায়েৰী চিনটো ব্যৱহাৰ কৰোঁ তাত আমি বেছি সময় ৰ'ব লাগে বা জিৰণিটো আমি তাত বেছি সময় ল'ব লগা হয় তো এইখিনিতে আমাৰ দেখা গৈ আছে যে আমি ইংলিছত সকলোৱে ভালকৈ জানো যে বাক্য এটা যেতিয়া শেষ হয় তেতিয়া আমি ফুল ষ্টপ লগাই দিওঁ আৰু ফুল ষ্টপৰ আন এটা নাম হৈছে পিৰিয়ড কিন্তু ইয়াতে কুৱেশ্যনটো আছিলে যেটা আছিলে মানে হাইফেন এটা আছিলে ডেছ এটা আছিলে কমা আৰু এটা আছিলে পিৰিয়ড কিন্তু লংগেষ্ট পজ যেতিয়া কোৱা হয় তেতিয়া আমি জানো এই এনসাৰটো সঠিক উত্তৰটো হ'ব ইয়াত পিৰিয়ড কিন্তু ইয়াতে কি কৰিলে অফিচিয়েল এনসাৰ কিট ডেছ যেটো আছিলে সেইটো শুদ্ধ এনসাৰ বুলি ঘোষণা কৰিছে কিন্তু ইয়াতে আমি ভালকৈ জানো এইটো 100% কনফাৰ্মেশ্যন হয় যে ইয়াত লংগেষ্ট পজ বুজালে আমাৰ পিৰিয়ডটোই খাটাং হ'বই কিন্তু ইয়াতে কি কৰিছে ডেছ লগাই দিছে আৰু ডেছতে মাৰ্ক দিছে কিন্তু ৰিভালুৱেশ্যন হোৱাৰ লগে লগে আমাৰ 100% এই পিৰিয়ডটো সঁচা হ'ব কিন্তু আপোনালোকৰ বাকি দুটা যে আছিলে জেনাৰেল কৰি দিছে যে বাকি দুটা যে আছিলে জেনাৰেল কৰি দিছে অলৰেডি কিন্তু আপোনালোকৰ যেটো ইংলিছৰ আছিলে ইয়াত কিন্তু জেনাৰেল কৰি দিয়া হোৱা নাই ইয়াত হয়তো জনে শুদ্ধ এনসাৰ আছিলে তেখেতৰ ভুল হৈছে আৰু যে জনে ভুল কৰি দিছে তেখেতে মাৰ্কটো এচিভ কৰিব পাৰিছে কিন্তু আপোনালোকৰ যেতিয়া ৰিভালুৱেশ্যন প্ৰচেছটো কৰিব বা প্ৰক্ৰিয়াটো কৰিব তেতিয়া কিন্তু এই ইয়াতো এটা জি লগাই দিব লাগিব যেটো সেবাৰ কৰ্তৃপক্ষক এইটো ডেফিনেটলি দিব লাগিব আৰু সিডিপিৰ এটা কুৱেশ্যন তেনেকুৱা আছে যে তাতো ডেফিনেটলি এটা জি লগাই দিব লাগিব তো এইখিনি নহয় যে কিছুমানে কৈ আছে 16 দিব লাগিব কিছুমানে কৈছে 15 লগাই দিব মানে কিছুমানে কৈছে 15 দিব লাগিব এনেকুৱা নহয় যে আপোনালোকে হয়তো বেয়া নাপাব কিছুমানে হয়তো ফেল কৰিছে 10 লাগে বা 5 লাগে বা 15 লাগে এনেকুৱা নহয় যে বিচাৰিছে আৰু এনে মানে কৈ দিব এনেকুৱা নহয় আমি এইটো স্বীকাৰ কৰিব লাগিব যে এক্সপাৰ্ট যেটো এবাৰ আছিলে তাত কিছু খেলিমেলি আছিলে নথকা নহয় কিন্তু খেলিমেলি থাকিলেও আপোনালোকে ইয়াত একো কৰিব নোৱাৰিব কিহৰ কাৰণে আপোনালোকে এজ এ তাত জেনাৰেল কৰি দিছে আপোনালোকে সেই মাৰ্কখিনিও পাই কিনিও ফেল কৰিছে ইয়াতো নহয় যে আপোনালোকক সেই মাৰ্কটো দিয়াই নাই তাৰ বাবেহে ফেল কৰিছে এনেকুৱা কিন্তু নহয় আপোনালোকক মাৰ্কখিনি অলৰেডি দিছে কিন্তু কি আপোনাৰ ইংলিছত মাৰ্কটো দিয়া নাই হয় তো ইয়াৰ কাৰণে যদি আপোনালোকে হয়তো ৰিভালুৱেশ্যন কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে ডেফিনেটলি এই ইংলিছৰ মাৰ্কটো পাবই পাব আৰু সিডিপিৰো 1 মাৰ্ক আপোনালোকক দিব লগা মানে আছে বা চান্সেছ আছে কিন্তু ডেফিনেট এইটো নহয় কিন্তু ইংলিছৰ যেটো এইটো ডেফিনেট আপোনালোকে 1 মাৰ্ক পাব তো এইখিনিতে মই বন্ধু বান্ধৱীসকলক ক'ব বিচাৰিছোঁ যে কিছুমানে হয়তো কৈ আছে যে 10 বাঢ়িব 15 বাঢ়িব 7 বাঢ়িব এনেকুৱা নহয় বন্ধু বান্ধৱীসকল আপোনালোকে ভালকৈ চালি জাৰি চাওক আপোনালোকৰ মাৰ্ক বাঢ়িব লাগিলে 3 পৰা 4 নম্বৰ মান বাঢ়িলেহেঁতেন ডেফিনেটলি তো ইয়াতে দুটা মাৰ্ক আপোনালোকক অলৰেডি জেনাৰেল কৰি দিছে তো এতিয়া আপোনালোকৰ যদি বাঢ়ে আপোনালোকৰ 2 মাৰ্ক বাঢ়াৰ চান্স আছে কিন্তু ইয়াতকৈ বেছি কেতিয়াও নাবাঢ়ে তো ফ্ৰেণ্ডসকল তো হয়তো আপোনালোকে হয়তো ভাবিব বা কিছুমানে হয়তো মনত বেয়া এটা ভাব ল'ব যে এইজন ইউটিউবাৰ হয়তো টেটত 105 পাইছে তাৰ কাৰণে হয়তো এনেকুৱা মানে কৈ আছে বা বকি আছে এনেকুৱা নহয় মই তেনেকুৱা বকা নাই বা তেনেকুৱা মই কোৱা নাই মই ভাবিছোঁ বা ময়ো কৈয়ে আছোঁ যে ৰিভালুৱেশ্যনটো লাগে ৰিভালুৱেশ্যন হোৱাটো ভাল কিয়নো এইবুলি টেটৰ প্ৰশ্নত আমি ক'ব লাগিব যে অলপ হ'লেও বিসংগতি আছে কিহৰ কাৰণে আপোনালোকে কিয় জেনাৰেল কৰি দিব লাগে যিহেতু তাত এনসাৰটো নিহিত হৈ আছে তাত কিহৰ কাৰণে জেনাৰেল কৰিব লাগে আৰে জনে ফেল কৰিব দিয়ক আৰু জনে পাছ কৰিবতো কৰিব একো কথা নাই কিন্তু তাত এজ এ কুৱেশ্যনৰ এনসাৰ থকা সত্ত্বেও কিয় জেনাৰেল কৰি দিব লাগে আৰু ইংলিছৰ যেটো লংগেষ্ট পজ এইখিনি সকলোৱে ভালকৈ জানে পিৰিয়ড হয় তো ইয়াত ডেছ কিয় দিব লাগে তো এইখিনি আমি সকলোৱে স্বীকাৰ কৰিব লাগিব এইবুলি টেটৰ এক্সপাৰ্ট অলপ দুৰ্বল শ্ৰেণীৰে আছিলে তো এতিয়া কথা হ'ল বন্ধু বান্ধৱীসকল তো প্ৰতিটো বস্তুৰ এটা ৰোল থাকে যে এক্সপাৰ্ট কমিটিখন যে আছে তেখেতসকলৰ এইখিনি কিন্তু এনেকুৱা কোমলীয়া নহয় যে আপুনি হয়তো কিবা এটা হঠাতে কৰি দিব পাৰিব এনেকুৱা নহয় তেখেতসকলৰো এটা তেনেকুৱা ডিচিশ্যন বা ডিচিপ্লিন আছে তেখেতসকলে যেটো কৰিব আপোনালোকে হয়তো ভালকৈ জানে যে কমিটিৰ যেটো ডিচিশ্যন থাকে এইটো ফাইনেল ডিচিশ্যন হয় তো আপোনালোকক নম্বৰটো দিছেই নিদিয়া নহয় কিন্তু এতিয়া আপোনালোকে ৰিভালুৱেশ্যন কৰিব পাৰিলে 2টা নম্বৰ প্লাছ হ'ব আৰু যদি আপোনালোকে হয়তো এতিয়া মানে আবেদনটো ভালকৈ ধৰি ৰাখে স্থগিত কৰি ৰাখে যে আমাক দিবই লাগিব তেতিয়া কিন্তু আপোনালোকে হয়তো
মাৰ্ক দুটা পোৱাৰ ভালেখিনি চান্স থাকিব। কিন্তু ইয়াত ইমান খৰধৰ বা হুলস্থুল কৰিব নালাগে। হয়তো আপোনালোকে হঠাতে মানে যিটো হাইকোৰ্ট বা সুপ্ৰিম কোৰ্ট এনেকুৱা যাব নালাগে, যিহেতু আপোনালোকে সেৱাৰ কৰ্তৃপক্ষক অৱগত কৰাইছে আৰু সেৱাৰ কৰ্তৃপক্ষই কথাখিনি আপোনালোকক মানি লৈছে। তো গতিকে আপোনালোকে ইমান উত্তেজিত হ'ব নালাগে। আপোনালোকে হয়তো পুনৰবাৰ সেৱাৰ কৰ্তৃপক্ষক জনাই দিয়ক যে আমাক এইখিনি কৰিব লাগে আৰু এইখিনি আমাৰ প্ৰাপ্য হয়। তো তাৰপিছত হয়তো তাৰ পৰা এটা যিকোনো আশাৰ বতৰা বা এটা সুফল অহাৰ ভালেখিনি চান্স থাকিব। তো বন্ধু বান্ধৱীসকল, তো মই বহুখিনি কথা আলোচনা কৰিলোঁ যে মোৰ মানে বেয়া লাগিছে কিছুমান ইউটিউবাৰৰ মানে বা কিছুমান ভিউৱাৰ্ছৰ কাৰণে, কিয়নো তেখেতসকলে কৈ আছে যে 10 বাঢ়িব 12 বাঢ়িব, আৰু এনেকুৱা নহয়তো। আপোনালোকে যে কৈ আছে 10 বাঢ়িব 12 বাঢ়িব 16টা ভুল, এনেকুৱা নহয়। CDPৰ যিকোনো কুৱেশ্যন মনোবৈজ্ঞানিক, এইটো টেকনিক আৰু ট্ৰিক্সৰ কুৱেশ্যন হয়। তো এই CDPৰ কুৱেশ্যনবিলাক যদি আপোনালোকে চাইক'লজিকেল মেথডত চায়, তেতিয়া হয়তো আপোনালোকে চাব পাৰিব। কিছুমান ইউটিউবাৰে ডাইৰেক্টলি কৈ আছে CDPত বহুত ভুল। তেনেকুৱা নহয়। কিয়নো মইতো নিজেই পঢ়িছোঁ বা আপোনালোকে হয়তো পঢ়িছে। মই যোৱাবেলি চেণ্ট্ৰেল টেটো মাৰিছোঁ। চেণ্ট্ৰেল টেটত মোৰ LPত আহিছিলে 28 CDPত, আৰু তাৰপিছত যিটো EP আছিলে তাত 29 মই এচিভ কৰিছোঁ। তো CDP যিটো নলেজ সেইখিনি হয়তো কম বেছি সকলোৰে আছে, হয়তো কিছুমানৰ অলপ বেছি আছে, কিছুমানৰ অলপ কম আছে, কিন্তু মেথড টেকনিক এপ্ৰ'চ সেইখিনি জানিহে ক'ব লাগিব। তো এনেকুৱা নহয় এনেই মই কৈ দিলোঁ কুৱেশ্যনটো মানে কুৱেশ্যনটো ভালকৈ চালি জাৰি চাব লাগিব যে এইটো কি কৈছে। পজিটিভ নেগেটিভখিনি ভালকৈ চালি জাৰি চোৱাৰ পিছতে আপোনালোকে এনচাৰখিনি ভুল বুলি অভিহিত কৰিব পাৰিব। কিন্তু এনেকুৱা নহয় মুখেৰে কৈ দিলোঁ আৰু এনে হ'ল, এনেকুৱা নহয়। তো ফ্ৰেণ্ডসকল, আপোনালোকে হয়তো বেয়া নাপাব যে মই ইমানখিনি কথা ক'লোঁ, যে বহুত দিনৰ পৰা মানে শুনি আছোঁ, তাৰ কাৰণে মই আজি ভিডিঅ'খন বনাবলৈ বাধ্য হৈছোঁ। তো যিকিয়ে নহওক আপোনালোকে বেয়া নাপাব। হয়তো কিছুমানক মই ইণ্ডিভিজুৱেলি কোৱা নাই বা কাকো মই ব্যক্তিগতভাৱে কোৱা নাই যে তেখেতে বা বেলেগে এনেকুৱা কৈছে। তো ইয়াত যোনে কৈছে বা মইতো নাম ধৰা নাই। তো ফ্ৰেণ্ডসকল, আপোনালোকে হয়তো বেয়া নাপাব, মই বহুখিনি কথাই ইয়াত মানে ক'লোঁ। তো আপোনালোকৰ সকলোৰে মই উজ্জ্বল মানে কামনা কৰোঁ। আপোনালোকে হয়তো আৰু ৰিভেলুৱেশ্যনটো মই বিচাৰোঁ যে ৰিভেলুৱেশ্যন হোৱাৰ লগে লগে মোৰো 2টা মাৰ্ক আৰু প্লাছ হোৱাৰ সম্ভাৱনা আছে। তেতিয়া মোৰ হয়তো 107 হ'বলৈ মানে যাব। তো ফ্ৰেণ্ডসকল, এইখিনিতে যিসকলে হয়তো টেট অনুতীৰ্ণ হৈছে বা উত্তীৰ্ণ হ'ব পৰা নাই, তো তেখেতসকলেও অলপ চেষ্টা কৰক যাতে আগন্তুক দিনত আপোনালোকে ভালদৰে ফলাফল মানে লাভ কৰিব পাৰে। আৰু ৰিভেলুৱেশ্যন প্ৰক্ৰিয়াটো আপোনালোকে লাগিয়ে থাকক। হয়তো ৰিভেলুৱেশ্যন হ'লে বহুতেই কেণ্ডিডেট আছে 1-2 মাৰ্ক প্লাছ হ'ব আৰু পাছ কৰিবলৈ সক্ষম হ'ব। এইখিনি নহয় যে পাছ নকৰে, কিয়নো 2টা মাৰ্ক প্লাছ হোৱাৰ সম্ভাৱনা আছে। কিন্তু এনেকুৱা নহয় যে আপোনালোকৰ 10 বাঢ়িব 15 বাঢ়িব। তো ফ্ৰেণ্ডসকল, যদিহে মোৰ কথাত কোনোবাই হয়তো আঘাত পাইছে বা কোনো বেয়া পাইছে, তো মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে মোক ক্ষমা কৰিব। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো প্ৰেছ কৰি ন'টিফিকেশ্যনটো অল অপশ্যনত ৰাখি দিব।